সুমা বাবা আহিলে মই আগতে কৈছিলোঁ মোৰ ভোট বাঢ়ে বুলি। আজি সুমা বাবা অহাৰ কাৰণে বহু মানুহ ৰাইজৰ দলৰ কংগ্ৰেছ দলৰ আজি ভাৰতীয় জনতা পাৰ্টি দলত মই অলপ আপোনালোকে ছ'চিয়েল মিডিয়াত চালে গম পাব, সামাজিক মাধ্যমত ইতিমধ্যে দৃশ্য সকলোৱে দেখা পাব। ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ পৰা বিজেপি দলত আজি মোক সংগ দি পেলাই আজি যোগদান কৰিছে। চ' নিৰ্বাচন এনেকুৱা বা ৰাজনীতি এনেকুৱা, প্ৰথমতে আমি দি ল'ব লাগিব, আমি সময় দিব লাগিব, বিপদৰ কিয়নো ৰাইজক আমি কাষত থাকিব লাগিব। আৰু এই বিপদৰ সময়ত যদি আমি ৰাইজৰ মাজত থাকোঁ বা ৰাইজৰ যেতিয়া প্ৰয়োজন, বানপানীৰ সময়তে হওক, ৰাইজৰ যেতিয়া দুখত যদি আমি থাকোঁ, তেতিয়া ৰাইজ আমাৰ লগত, আমাৰ যেতিয়া প্ৰয়োজন বা আমাৰ আৱশ্যক, তেতিয়া ৰাইজ আমাৰ লগত থাকিব। আজি এই গাঁৱৰ বানপানীৰ সময়ত মই অহা, এই গাঁৱত অটো ৰিক্সা এক্সিডেণ্ট হওঁতে মই অহা, এই গাঁৱত এজনৰ মৃত্যু হওঁতে পৰিয়ালটো নিথৰুৱা হৈ গৈছিল, তেতিয়া মই অহা, এই গাঁৱত বেমাৰ হ'লে অহা, ৰাসত অহা, বিহুত অহা, ভাওনাত অহা, ভাগৱতত অহা। আজি ৰাইজ সেইকাৰণে মোৰ কাৰণে ওলাই আহিছে। ইয়াত অন্য যিসকল প্ৰাৰ্থী একো দি পোৱা নাই, যেনেকুৱা অকল MLA হ'ব লাগে, MLA কৈ থাকিলে নহ'ব নহয়, প্ৰথমতে ৰাইজক দি ল'ব লাগিব। আৰু মই দিয়াৰ কাৰণে আজি ৰাইজ মোৰ লগত স্বতন্ত্ৰভাৱে ওলাই আহিছে। কথা ইমানে আৰু ৰূপজ্যোতি কুৰ্মীয়ে এনেকুৱা ৰাজনীতি কৰা নাই আৰু কেতিয়াও ৰূপজ্যোতি কুৰ্মী নকৰে। অখিল গগৈ এবাৰহে খেলিছে, মইতো এতিয়ালৈকে 6 বাৰ খেলি লৈ লৈছোঁ। আৰু মোৰ মাৰ লগত যদি গন্তি কৰা যায়, 9 বাৰ মই বিধানসভা ইলেকশ্যন খেলা, মাৰ লগত মই একদম 91ৰ পৰা জড়িত হৈ আছিলোঁ, চাহটোৰ দৰে। সেইকাৰণে মই এইবোৰ ৰাজনীতি মই কেতিয়াও কৰা নাই, মই কেতিয়াও কৰিবলৈ নিদিওঁ, মোৰ ফালৰ পৰা এইবোৰ নাই। কোনোবাই নিজে আহি পেলাই কাৰোবাক বাধা দিছে, কি কৰিছে মই নাজানো। মই ৰূপজ্যোতি কুৰ্মীয়ে এইবোৰ কৰা নাই। আৰু থাকিল কথা সুমা বাবা আহিলে মই আগতে কৈছিলোঁ মোৰ ভোট বাঢ়ে বুলি। আজি সুমা বাবা অহাৰ কাৰণে বহু মানুহ ৰাইজৰ দলৰ কংগ্ৰেছ দলৰ আজি ভাৰতীয় জনতা পাৰ্টি দলত মই অলপ আপোনালোকে ছ'চিয়েল মিডিয়াত চালে গম পাব, সামাজিক মাধ্যমত ইতিমধ্যে দৃশ্য সকলোৱে দেখা পাব। ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ পৰা বিজেপি দলত আজি মোক সংগ দি পেলাই আজি যোগদান কৰিছে। ত' মই 40,000 সেইটোতে আছোঁ, হয়তো বঢ়াটো আজিও যেনেকুৱা পৰিৱেশ দেখা পাইছোঁ। কালি এটা দিন আছে, পৰিৱেশ সলনি হৈ গৈ আছে। আৰু এই পৰিৱেশে জানে ৰাইজে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে দ্বিতীয়বাৰৰ বাবে। অসমত উন্নয়ন লাগে, মহিনীয় উন্নয়ন লাগে, উন্নয়ন বিকাশৰ বাবে ৰাইজে আমাৰ লগত আছে। আৰু সততে পুৱা এজন প্ৰতিনিধি লাগে, সেয়া মোক পাইছে। সেইকাৰণে ৰাইজে আৰু বেলেগ চাগে বিকল্প চিন্তা নকৰে বুলি ভাবিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। সুমা বাবা আহিলে মই আগতে কৈছিলোঁ মোৰ ভোট বাঢ়ে বুলি। আজি সুমা বাবা অহাৰ কাৰণে বহু মানুহ ৰাইজৰ দলৰ কংগ্ৰেছ দলৰ আজি ভাৰতীয় জনতা পাৰ্টি দলত মই অলপ আপোনালোকে ছ'চিয়েল মিডিয়াত চালে গম পাব, সামাজিক মাধ্যমত ইতিমধ্যে দৃশ্য সকলোৱে দেখা পাব। ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ পৰা বিজেপি দলত আজি মোক সংগ দি পেলাই আজি যোগদান কৰিছে। চ' নিৰ্বাচন এনেকুৱা বা ৰাজনীতি এনেকুৱা, প্ৰথমতে আমি দি ল'ব লাগিব, আমি সময় দিব লাগিব, বিপদৰ কিয়নো ৰাইজক আমি কাষত থাকিব লাগিব। আৰু এই বিপদৰ সময়ত যদি আমি ৰাইজৰ মাজত থাকোঁ বা ৰাইজৰ যেতিয়া প্ৰয়োজন, বানপানীৰ সময়তে হওক, ৰাইজৰ যেতিয়া দুখত যদি আমি থাকোঁ, তেতিয়া ৰাইজ আমাৰ লগত, আমাৰ যেতিয়া প্ৰয়োজন বা আমাৰ আৱশ্যক, তেতিয়া ৰাইজ আমাৰ লগত থাকিব। আজি এই গাঁৱৰ বানপানীৰ সময়ত মই অহা, এই গাঁৱত অটো ৰিক্সা এক্সিডেণ্ট হওঁতে মই অহা, এই গাঁৱত এজনৰ মৃত্যু হওঁতে পৰিয়ালটো নিথৰুৱা হৈ গৈছিল, তেতিয়া মই অহা, এই গাঁৱত বেমাৰ হ'লে অহা, ৰাসত অহা, বিহুত অহা, ভাওনাত অহা, ভাগৱতত অহা। আজি ৰাইজ সেইকাৰণে মোৰ কাৰণে ওলাই আহিছে। ইয়াত অন্য যিসকল প্ৰাৰ্থী একো দি পোৱা নাই, যেনেকুৱা অকল MLA হ'ব লাগে, MLA কৈ থাকিলে নহ'ব নহয়, প্ৰথমতে ৰাইজক দি ল'ব লাগিব। আৰু মই দিয়াৰ কাৰণে আজি ৰাইজ মোৰ লগত স্বতন্ত্ৰভাৱে ওলাই আহিছে। কথা ইমানে আৰু ৰূপজ্যোতি কুৰ্মীয়ে এনেকুৱা ৰাজনীতি কৰা নাই আৰু কেতিয়াও ৰূপজ্যোতি কুৰ্মী নকৰে। অখিল গগৈ এবাৰহে খেলিছে, মইতো এতিয়ালৈকে 6 বাৰ খেলি লৈ লৈছোঁ। আৰু মোৰ মাৰ লগত যদি গন্তি কৰা যায়, 9 বাৰ মই বিধানসভা ইলেকশ্যন খেলা, মাৰ লগত মই একদম 91ৰ পৰা জড়িত হৈ আছিলোঁ, চাহটোৰ দৰে। সেইকাৰণে মই এইবোৰ ৰাজনীতি মই কেতিয়াও কৰা নাই, মই কেতিয়াও কৰিবলৈ নিদিওঁ, মোৰ ফালৰ পৰা এইবোৰ নাই। কোনোবাই নিজে আহি পেলাই কাৰোবাক বাধা দিছে, কি কৰিছে মই নাজানো। মই ৰূপজ্যোতি কুৰ্মীয়ে এইবোৰ কৰা নাই। আৰু থাকিল কথা সুমা বাবা আহিলে মই আগতে কৈছিলোঁ মোৰ ভোট বাঢ়ে বুলি।
আজি সমাগম অহাৰ কাৰণে বহু মানুহ ৰাজ্য দলৰ কংগ্ৰেছ দলৰ আজি ভাৰতীয় জনতা পাৰ্টি দলত মোৰ অলপ আপোনালোকে ছ'চিয়েল মিডিয়াত চালে গম পাব, সামাজিক মাধ্যমত ইতিমধ্যে দৃশ্য সকলোৱে দেখা পাব। ৰাজ্য দল আৰু কংগ্ৰেছ দলৰ পৰা বিজেপি দলত আজি মোক সংগ দি পেলাই আজি যোগদান কৰিছে। তো মই 40,000 সেইটোতে আছোঁ। হয়তো বহাটো আজিও যেনেকৈ পৰিৱেশ দেখা পাইছোঁ। কালি এটা দিন আছে, পৰিৱেশ সলনি হৈ গৈ আছে আৰু এই পৰিৱেশে জানে ৰাইজে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে দ্বিতীয়বাৰৰ বাবে। অসমত উন্নয়ন লাগে, মহিনীয় উন্নয়ন লাগে, উন্নয়ন বিকাশৰ বাবে ৰাইজে আমাৰ লগত আছে আৰু সততে পুৱা এজন প্ৰতিনিধি লাগে, সেয়া মোক পাইছে। সেইকাৰণে ৰাইজে আৰু বেলেগ চাগে বিকল্প চিন্তা নকৰে বুলি ভাবিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।